আজি দমকত কংগ্ৰেছ নেতা চাহাবুদ্দিন মজুমদাৰক অপমান হয়। দমকত অনুষ্ঠিত কংগ্ৰেছ দলৰ এক ৰাজনৈতিক সভাত এক দুখজনক আৰু উদ্বেগজনক দৃশ্য দেখা যায়। সভাৰ সময়ত উপস্থিত থকা এখন প্ৰতিবাদী গাড়ীত সাংসদ ৰকিবুল হুছেইন, ৰেহান উদ্দিন, আব্দুল হান্নান সহ কেইবাজনো কংগ্ৰেছ কৰ্মী উঠিছিল। কিন্তু সেই একেখন গাড়ীত কংগ্ৰেছ নেতা চাহাবুদ্দিন মজুমদাৰক উঠিবলৈ দিয়া নহ'ল। ইয়াৰ ফলস্বৰূপে চাহাবুদ্দিন মজুমদাৰৰ লগত ঠেলা হেঁচা আৰু অপমানজনক পৰিস্থিতিৰ সৃষ্টি হয়। প্ৰত্যক্ষদৰ্শীসকলৰ মতে এই ঘটনা কোনো হঠাৎ হোৱা পৰিস্থিতি নহয়, বৰঞ্চ ই এক পৰিকল্পিত ঘটনাৰ দৰে অনুভৱ হৈছে। যি ৰাজনীতি মানুহৰ সেৱা, সন্মান আৰু ঐক্যৰ বাবে হোৱাৰ কথা আছিল, সেই ৰাজনীতিতে আজি এনে অপমান আৰু বিশৃংখল দৃশ্য দেখা গৈছে। এই ঘটনাই বহু সমৰ্থক আৰু সাধাৰণ জনতাৰ মনত গভীৰ বেদনা আৰু বহু প্ৰশ্নৰ সৃষ্টি কৰিছে। ৰাজনৈতিক সভাত শৃংখলা আৰু সন্মান বজাই ৰখাটো সকলোৰে দায়িত্ব, নহ'লে এনে ঘটনাই গণতান্ত্ৰিক মূল্যবোধক গুৰুতৰভাৱে আঘাত দিয়ে।